মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ বিহু সমিতিসমূহলৈ ভাল খবৰ দিলে চৰকাৰে। এতিয়াৰে পৰা বিহু উদযাপনৰ বাবে চৰকাৰে দিব ধন। অসমৰ প্ৰতিখন বিহু সমিতিক দিব 1,50,000কৈ টকা। অসমৰ সংস্কৃতিৰ সুৰক্ষা তথা প্ৰসাৰৰ বাবে চৰকাৰৰ এই পদক্ষেপ সামাজিক মাধ্যম যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা দেওবাৰে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। বিদ্যুৎ বিভাগৰ জৰুৰী নিৰ্দেশনা 2 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। পুৱা 6 বজাৰ পৰা 8 বজালৈ বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব। বিজনীৰ বৈদ্যুতিক উপসংমণ্ডলে এই জাননী জাৰি কৰিছে। অহা দেওবাৰে সমগ্ৰ বিজনী অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এণ্ট্ৰি হোৱা নাই নেকি? ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এইকেইটা কাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। পৰিয়ালৰ লগত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব আৰু লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। নতুন সদস্যৰ নাম ভৰাবলৈ অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদিহে কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰিব পাৰিব নাম। অনলাইনৰ যোগেদি নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱাসকলে ক'ত কেনেকৈ কৰিব অভিযোগ। আপোনাৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই তেন্তে দিয়ক অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। এইবাৰ পুনৰ নতুনকৈ ৰাজ্যৰ 30 লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। জীৱিকা সখী, বেংক সখীকো দিয়া হৈছে অৰুণোদয় আঁচনিৰ ধন। প্ৰতিমাহে চৰকাৰৰ পৰা অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে 1250 টকাকৈ লাভ কৰিব। আপোনাৰ একাউণ্টত ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 036122370054। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে অৰুণোদয় আঁচনি 1250 টকা। অৰুণোদয় আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে আহক শুনি লওঁ। যদি ব্লকত যাবৰ কাৰণেতো কষ্ট হ'ব গাঁৱৰ পৰা, এই ফোন নম্বৰটোতো আপোনালোকে ফোন কৰি ক'ব পাৰিব যে মোৰ নাম অমুক, মই অৰুণোদয় পাই আছিলোঁ, যোৱা মাহত অৰুণোদয় টকা সোমোৱা নাই। তেতিয়াহ'লে আমি লগে লগে এই অৰুণোদয়ৰ একাউণ্টটো চেক কৰি আপোনালোকক ঠিক কৰি দিম। সেইকাৰণে অৰুণোদয় যিটো নম্বৰ আপোনালোকে বাতৰি কাকত বা টিভিত পাব, যদি কোনোবা মাহত অৰুণোদয় নাপায় লগে লগে আপোনালোকে আমাক জনাব।